আজি ৰাতিপুৱাই মোৰ ওচৰলৈ এগৰাকী ক্লায়েণ্ট আহিছিল। তেওঁ মানে কি কাণখন দুবাৰকৈ ফুটাইছিলে যদি দুইবাৰেই ছিগি থাকিলে, সেইকাৰণে তেওঁ আকৌ নতুনকৈ কাণখন ফুটাবৰ কাৰণে মোৰ ওচৰলৈ আহিছে। ইখন কাণ নৰ্মেল, ইখন কাণ একো প্ৰব্লেম নাই, যদিও দুইফালৰ পৰা জোখটো সমান কৰিবৰ কাৰণে মই দুইখন কাণেই মানে ফুটা কৰিব লাগিব। তাৰ কাৰণে প্ৰথমতে মই কলমেৰে অকণমান দাগ দি লওঁ, তেতিয়া মানে কি হয় সুবিধা হয় ফুটাবৰ কাৰণে, জোখটো সমানতে পৰে। মই প্ৰায়ে কাণ ফুটাবৰ কাৰণে গান ব্যৱহাৰ কৰোঁ। এইটো ফুটাবলৈ বহুত সহজ। বহুতে বেজী ব্যৱহাৰ কৰে, যিয়ে যেনেকৈ সুবিধা পায়, কিন্তু মই এই গানটোৱেদি বেছি সুবিধা পাওঁ কাৰণে মই এইটোৱে কাণ ফুটাওঁ। তেওঁ হয়তো এসময়ত বহুত বেছি হেভিকৈ কাণফুলি পিন্ধিছিলে, গধুৰ পিন্ধিছিলে, তেনেকুৱাও হ'ব পাৰে বা বেলেগ কাৰণো হ'ব পাৰে, মই নাজানো বাৰু। খালি মই তেওঁক সুধিছিলোঁ যে আপুনি বহুত হেভি কাণফুলি পিন্ধিছিলে নেকি? তেওঁ তেতিয়া হাঁহিছে, একো কোৱা নাই। পিছত মই তেওঁক কৈছোঁ আৰু আপুনি বেছি হেভি নিপিন্ধিব আৰু দেই। চাওকচোন কাণখনৰ কি অৱস্থা কৰিলে তেওঁ। প্ৰায় মানুহকে মই এনেকুৱা ক্লায়েণ্ট পাওঁ দেই, যে এটা এনেকৈ কাণখনৰ মানে ফুটাটো ছিগি যায়, কিন্তু এটা পাইছোঁ, কিন্তু এইগৰাকী প্ৰথম ক্লায়েণ্ট পাইছোঁ যে যাৰ মানে দুটাকৈ মানে দুবাৰকৈ কাণখন এনেকৈ ছিগি গৈছে। তাৰ কাৰণে তেওঁ আকৌ এইটো কৰিব বিচাৰিছে। এইখন হোৱাৰ পিছত ইখন কাণো তেনেকৈ মই কলমেৰে জোখ দি পেলাই কাণখন ফুটাই দিওঁ, কাৰণ যিহেতু কাণৰ মানে ফুলি পিন্ধোতে জোখটো মিলিব লাগিব, সেইটো কাৰণে। আৰু এইফালেও এতিয়া মই কলমেৰে অকণমান আগৰ জোখটোৰ লগত মিলাই পেলাই অকণমান কলমেৰে দাগ দি ল'লোঁ। এনেকৈ দি লোৱাটো বহুত বেছি প্ৰয়োজন, মানে কি তেতিয়া আপোনাৰ জোখত আহে। কেতিয়াবা বহুতৰে এনেকুৱা হয় যে ইটো ছাইডৰ বেলেগ অকণ হয়, ইটো ছাইডৰ অলপ বেলেগ হয়। সেইকাৰণে মই ভাবোঁ যে এনেকৈ জোখটো দি ল'ব লাগে। আপোনালোকে বহুতেই নিশ্চয় দেখিছে এনেকৈ গানেদি ফুটোৱা। মই প্ৰায় আগৰ ভিডিঅ'বিলাকতো এনেকৈ দিছোঁ গানেদি ফুটোৱাৰ। তথাপি তেওঁ আকৌ এনেকৈ খুব ফূৰ্তি পালে, এনেকৈ আকৌ ফুটাই পেলাই, তাতে পূজা বতৰ। তেওঁ কৈছে মোক ভিডিঅ' এটা কৰি দিবি দেই। সেইকাৰণে মই তেওঁৰ বাবেও এনেকৈ ভিডিঅ'টো বনাই দিলোঁ, আৰু তেওঁক ভিডিঅ'টোৰ পিছত দেখাতে তেওঁ খুব ফূৰ্তি পাইছে। চাওকচোন, ফূৰ্তি পাবই দিয়কচোন, কিমান দিন তেওঁ ফুলি পিন্ধিবলৈ পোৱা নাছিলে এনেকৈ। আৰু এয়া চাওক।